গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডো আহিব, ভাল লাগিছে আহি ইয়াতে আহি। গুড ইভিনিং ফ্ৰেণ্ডছ, আজি আমাৰ ইয়াতে আমাৰ একজন দাদা আহিছে আৰু মোৰ এটা ফ্ৰেণ্ড আহিছে। এখেতসকল মানে বিজনেছৰ লগত খুবেই জড়িত, এখেতৰ ইণ্ডাষ্ট্ৰিয়েল মানুহ, সেইকাৰণে চিনাকি আৰু ৰাজনৈতিকভাৱেও চিনাকি। এই দাদা হ'ল আপোনাৰ অবিচি মৰ্চাৰ আমাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী, মণ্ডলৰ আমাৰ নগৰৰ মণ্ডলৰ অবিচিৰ মানে প্ৰেচিডেণ্ট। তো আহিছে আমাৰ ইয়াতে, মানে আমাৰ সৌভাগ্য যে আমাৰ নিচিনা মানে মানুহৰ তাতে ইমান বকৰ নিচিনা জেগাত মিটিং কৰি আহি আমাৰ ইয়াতে খাইছে। দাদা কিবা অলপ কেনেকুৱা এক্সপিৰিয়েঞ্চ পালে? সুন্দৰ। ইয়াতে আমি ইফালে অহা যোৱা কৰোঁ, এই ৰাস্তাটো খুবেই ভাল। ইয়াত আহি আমি ইয়াত ৰেষ্ট লওঁ আৰু সুন্দৰ মানে খানা বনাই ইয়াত আমি অলপ মানে অনুষ্টুপীয়াকৈ অলপ খানা খাই আমি ঘৰলৈ যাওঁ। আমি জিলাত মানে মিটিং চিটিং কৰি আহি বা ক'ৰবাত আহি এনেকৈ ইয়াত ৰেষ্ট লওঁ। আৰু এওঁৰ বহুত হেৰি আছে, আৰু বিউটি পাৰ্লাৰ আছে, কেকৰ বিজনেছ আছে, কেকৰ বিজনেছ আছে। সুন্দৰ মানে হেৰি কৰে। কেতিয়াবা আপোনালোকে আহিলে ইয়াত চাপি যায়, আপোনালোকে ইয়াত খন্তে হ'লেও অলপ মানে চাই যাব। তাৰমানে জাষ্ট বেছি দিন হোৱা নাই, 3 মাহ হ'ব, দুৰ্গা পূজাৰ আগে ষ্টাৰ্ট কৰিছো। ৰেনোভেশ্যন কৰিব লগা আছে আৰু বহুতখিনি আছে। তো আজি যিটো আমি দেখা দি আছো, এইবাৰ গোটেইখিনি দেখা দি, দেখা দি আহক, আহক গোটেইখিনি আহক, আহক এইটো গেলামাল দোকান হয়, এইটো গেলামাল দোকান, আপোনাৰ এইটো গেলামাল দোকান হয়, গেলামাল দোকান হয়। আৰু এইটো বিউটি পাৰ্লাৰ, এইটো বিউটি পাৰ্লাৰ, এই আমাৰ বিউটি পাৰ্লাৰৰ সুন্দৰ। আৰু কেকছৰ বিজনেছ আছে, বিজনেছো আছে, অল কেক আইটেম এভেইলেবল, বাৰ্থডে হেৰি বনাই। এইটো আমাৰ মানে অৰ্ডাৰ অনুযায়ী যি খাই আপোনালোকে অপেন আপোনাৰ হেৰি কিচেনটো ৰিচেণ্টলি আপডেট হ'ব। তাৰপিছত আমাৰ লগত আৰু এজন দাদা আছে, দাদা মানে মনৰ কথাটো শুনো। আমাৰ ভাল লাগিছে, প্ৰায় চিনাকি বস্তু এটা মিক্সাৰ চানা অঞ্জলি, আজি আৰু পৰিচয় দিব নালাগে, অঞ্জলি মিক্সাৰ মানে শিৱ শংকৰ আজি নগৰপাৰাৰ। এখেত একদম বন্ধু, খুবেই ভাল লাগে। মানে এখেতৰ নিচিনা মানুহ যে আমাৰ ইয়াতে আহিছে, খুবেই মানে ভাল লাগিছে। আজি ৰুচিতা ফাষ্ট ফুড অপেন ৰেষ্টুৰেণ্টত, আৰু আমাৰ ইয়াতে নৱ আছে, নৱৰ এটা পাৰ্লাৰো আছে ইয়াতে, ৰাজশ্ৰী বিউটি পাৰ্লাৰ। আপোনালোকে আহিব আৰু আপোনালোকে যিখিনি বিউটিচিয়ানৰ কামখিনি আছে আমাৰ নৱই কৰি দিব, আৰু আপুনি লগতে আপুনি সুখাদ্য সোৱাদৰ আমেজ ল'ব পাৰিব। বহুত ভাল লাগিছে। আৰু লগতে আমাৰ চেল্ফি পইণ্টো আছে ইয়াতে, আৰু আমাৰ নটনদাৰ যিটো সেই আপুনি চিপছ খাই যি আছে আৰু প্ৰডাক্ট চব খাব, এনজয় কৰিব, লগৰ লগত আহিব, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডো আহিব। ভাল লাগিছে আহি ইয়াতে আহি। আজি মানে আমাৰ এখন মিটিং আছিলে বকত, তাৰ পৰা আমি আহিলো একেলগে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আহিলে, মই আহিলো, নতুন দা তাতে খালো। আৰু যিখিনি বস্তু নতুন দাই খোৱালে মানে বহুত হেপী, আৰু বহুত ভাল লাগিছে। আপোনাৰ ইয়াতে আমি সদায় অহা যোৱা কৰো, কিন্তু মই নাছিলো, আজি টাইম পালো কাৰণে আজি অলপ সময় নতুন দাক দিলো। আমাৰ নৱ আছে, নৱৰ ভিডিঅ' বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আপোনালোকে, বহুত ভাল লাগে। আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। আৰু আমাৰ বাবুল দা আছে ইয়াতে, নৱ কেকৰ অৰ্ডাৰ লৈ যিকোনো অৰ্ডাৰ লৈ আৰু স্পেচিয়েলি আৰু এটা বস্তু আছে, কোনোবাই যদি ভাবে আমাৰ ঘৰত জাগা নাই বা ঠাই নাই চেলিব্ৰেশ্যন কৰিবৰ কাৰণে, আমাৰ ইয়াতে সেই ফেচিলিটিটো আছে। ইয়াতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰিব, অন্নপ্ৰাশনো চেলিব্ৰেশ্যন কৰিব পাৰিব, যদি মেৰিজ ডে কৰে মানে এনিভাৰ্চাৰী, সেইটো চেলিব্ৰেশ্যন, অল ডেকৰেশ্যনৰ পৰা অল ফেচিলিটিজ দিয়া। আৰু নেক্সট টাইম ভাবিছো মই ৰিচেণ্টলি 23 ডিচেম্বৰত মোৰ ফেক্টৰী 12 ইয়াৰ ইয়াতে মই চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছো। এতিয়া কি হয় নাজানো, এতিয়া মানে ভাবিছো মই এতিয়া চেলিব্ৰেশ্যন ইয়াতে যদি কৰিব ন, আশা কৰি ইয়াতে কৰিব পাৰিম বুলি। এতিয়া দাদাই যদি এইটো মই ট্ৰাই কৰিম। 2 দিন আগতে মোক অৰ্ডাৰটো দিলে হ'ল। থেংক ইউ, বাস একদম অল এভৰিথিং ফেচিলিটি পাই। বাই বাই গাইজ, বাই 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 বাই, বহুত ভাল লাগছে। Thank you. লগত আহিব।